এশিঙীয়া গড়টো আমাৰ জাতীয় প্ৰতীক আৰু ঠিক তেনেকৈ ধৰক আমাৰ জাতীয় ফল হৈ গ'ল কাজি নেমু আৰু এটা কথা যে জাতীয় আমাৰ গছ আছে আপোনালোকে জানে নে নাই আৰু সেই গছজোপাৰ নাম কি মই আপোনালোকক গছজোপাৰ নাম ক'ম যদিহে আপোনালোকে পাৰে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে গছজোপাৰ নামটো আপোনালোকে কমেণ্টত লিখি দিয়কচোন সেই গছজোপাৰ নাম কি কিন্তু গছজোপা মই আপোনালোকক দেখুৱাই দিছোঁ এইজোপা হৈ গ'ল সেই গছজোপা গছ আৰু এই গছজোপাৰ নাম মই আপোনালোকক কৈ আছোঁ কিন্তু এই গছজোপাৰ যে বিশেষত্ব কিছুমান আছে কথা প্ৰথমতে চাওক আপোনালোকে কলিটো দেখিছে এইটো ভাবিছে আপোনালোকে ফুল হয় বুলি ফুল হয় নে নহয় মই আপোনালোকক জনাই আছোঁ আপোনালোকে গছজোপা চাওক আৰু এইফালে আপোনালোকে চাওক ইয়াত দেখিছে আপোনালোকে এইবিলাক হৈ গ'ল গছৰ পুলিবিলাক আৰু ইয়াতো চাওক এই ৰঙাকে ঠুই এটা ওলাই আছে এইবিলাকত ধৰক ৰঙাকে ঠুই ওলাই আছে এইবিলাক চব পুলি হৈ গ'ল এইবিলাক দেখিছে এইবিলাক আছে আৰু এইফালে আপোনালোকে চাওক এইফালৰ দেখিছে চাগে আপোনালোকে এইবিলাক ন ওচৰৰ পৰা দেখাই দিয়া এইবিলাক চাওক দেখিছে এইবিলাক হৈ গ'ল আমাৰ জাতীয় গছ আৰু এই গছজোপাৰ নাম কি মই আপোনালোকক বিশেষ কম কিন্তু মই প্ৰথমতে আপোনালোকক ইয়াত বিশেষকৈ এই গছ পুলিখিনি মই আপোনালোকক দেখুৱাই ল'বৰ কাৰণে বিচাৰিছোঁ ইয়াত বহু পুলি আছে আপোনালোকে এইফালে যদি চাই নহয় গোটেই হাবিখন গোটেই গছেই গছ কিন্তু এই গছজোপাৰ বিশেষ এটা কাৰণ আছে আৰু জাতীয় গছ কি কাৰণে হ'ল বা জাতীয় গছ কি কাৰণে ইয়াত ধৰা হৈছে আৰু এই গছজোপাৰ বিশেষ এটা কাৰণ আছে মই আপোনালোকক দেখুৱাই আছোঁ আৰু জনাই আছোঁ আপোনালোকে দেখিছে ইয়াতো গছবিলাক দেখিছে পুলিবিলাক পাতবিলাক ডাঙৰ ডাঙৰ আৰু ইয়াৰ ঠুইটো চাওক কি সুন্দৰকৈ ওলাই আহিছে একদম ৰঙাকৈ এনেকুৱা লাগিছে যেন ইয়াত এতিয়া ফুলহে ফুলিব কিন্তু ইয়াত ফুল নুফুলে কিন্তু ইয়াত মই আপোনালোকক এইফালে লৈ আহিছোঁ আৰু ইয়াত আনি পেলাই মই আপোনালোকক বিশেষ ইয়াত আৰু দুটা পুলি মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কেমেৰাটো অকণমান ওচৰলৈ লৈ আহিবা যে ইয়াত চাওক আপোনালোকক মই অথনিৰ পৰা যিখিনি পুলি দেখুৱাই আছোঁ যে সেইখিনি আপোনালোকে মন কৰিলে পাতবিলাক ডাঙৰ ডাঙৰ আৰু এইজোপা হৈ গ'ল আমাৰ জাতীয় গছ আৰু এই গছজোপা যে যিমান যে পাত ওলাইছে বা মই সেইফালৰ পৰা যে আপোনালোকক যিমানখিনি দেখুৱালোঁ গছবিলাকৰ বা পুলিবিলাকৰ যে পাত ওলাইছে প্ৰতিখিলা পাত ওলাওঁতে যে কভাৰ হৈ আহে মানে এই পাতখিলাক যেতিয়াই মানে পোখাটো ওলাই আহে তেতিয়াই এই ৰঙা ঠুইটো মানে ওপৰত কভাৰ থাকে আপোনালোকে দেখিছে নাই এতিয়া চাওক এই পাতখিলা লাহেকৈ ডাঙৰ হৈ আহিছে এই ৰঙা ঠুইটো ফাটি আহিছে দেখিছে আৰু এইবিলাক চাওক এতিয়া পাতটো ভিতৰৰ পৰা এতিয়া ওলাই আহিছে তাৰমানে এইটো ধৰক এনেকৈ ফাটি ফাটি যাব আৰু এতিয়া লাহেকৈ ধৰক এই পাতখিলা এনেকৈ মুকলি যাব আৰু তাৰপিছতে ধৰক এই পাতটো ওলাব কিন্তু ইয়াৰ ভিতৰৰ পৰা আকৌ যেতিয়া আৰু এটা দেখিছে না আপোনালোকে এইটো ৰঙাকৈ সৰুকৈ ওলাইছে এইটো আকৌ পিছত কিন্তু এনেকৈ কভাৰ হৈ ওলাব আৰু ইয়াৰ প্ৰমাণ যদি আপোনালোকে চাই এই ডাঙৰ শিলা চাওক এই শিলা এতিয়া ধৰক এই ওপৰৰ এই কভাৰটো খোল খাই গ'ল আৰু সেইফালে এতিয়া ডাঙৰকৈ পাতখিলা ওলাই আহিছে আৰু এইজোপাই হৈ গ'ল আমাৰ জাতীয় গছ আৰু এই গছজোপাৰ নাম হৈ গ'ল হুলুং গছ হয় হুলুং গছ আৰু এটা কথা মই আপোনালোকক ইয়াত ক'ব লাগিব আজি এইফালে আপোনালোকে যদি চাই ইয়াত ইমানবিলাক আপোনালোকে গছ গছনি দেখিছে আৰু এই গছ গছনিবিলাক বিশেষ এজন ব্যক্তিয়ে ৰুইছে সেইজন ব্যক্তি হৈ গ'ল আমাৰ এইফালে ককাইদেউ মই আপোনালোকৰ লগত কথাও পাতিম চিনাকিও কৰাই দিম কিন্তু এই ভিডিঅ'টোত নহয় এই ভিডিঅ'টোত মই আপোনাক থুলমূলকৈ কথা কেইষাৰমান কওঁ আৰু যিটো ঘৰ আপোনালোকে সেইটো দেখিছে এই ঘৰটো যে কোনো চাকৰিয়াল ব্যক্তিৰ ঘৰ নহয় কোনো চাকৰি ডাঙৰ চাকৰি কৰি পেলাই ঠিকাদাৰ কৰি পেলাই এই ঘৰটো নিৰ্মাণ কৰা নহয় এই ঘৰটো কেনেকৈ বনাইছে বা কেনেকৈ নিৰ্মাণ কৰিছে আপোনালোকে জানে মাত্ৰ এজন খেতিয়ক হয় খেতি কৰি পেলাই এই ঘৰটো নিৰ্মাণ কৰিছে আৰু খেতি কৰিও যে এনেকুৱা এটা ডাঙৰ ঘৰ নিৰ্মাণ কৰিব পাৰি আপোনালোকে যদি শুনে দেখে আচৰিত খাই যাব এই ভিডিঅ'টোত মাত্ৰ মই ককাইদেউক চেহেৰাটো দেখুৱাইছোঁ ঘৰটো দেখুৱাইছোঁ তেওঁৰ বাৰীখন দেখুৱাইছোঁ কিমান গছ গছনি আছে আৰু এই গছ গছনি বা এই ঘৰটো বা তেওঁ কি খেতি কৰিছে সবিশেষ মই জনাম ইয়াৰ নেক্সট ভিডিঅ'টোত মাত্ৰ আজি মই আপোনালোকক এই ভিডিঅ'টোত এয়াই জনাইছোঁ যে খেতি কৰি পেলাই ইমান ডাঙৰ এটা ঘৰ RCC কি ধৰণে নিৰ্মাণ কৰিব পাৰি আপোনালোকে ভাবি চাব আৰু ভিডিঅ'টো আজি মই অকল থুলমূলকৈ জনাই থলোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত সবিশেষ ককাইদেউৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ